নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আসাম পুলিচ হোমগাৰ্ড নিউ ৰিক্ৰুটমেন্ট 2026 আসাম হোমগাৰ্ডৰ ফালৰ পৰা পুনৰ নতুনকৈ 5000 পদ মুকলি কৰা হ'ব পুনৰ নতুনকৈ 5000 গৰাকীক নতুন গৃহৰক্ষীকত প্ৰশিক্ষণ দিয়া হ'ব এটা বহুতে ভাল খবৰ লৈ আহিছো পুনৰ নতুনকৈ আসাম হোমগাৰ্ডত 5000 পদ মুকলি কৰা হ'ব এই 5000 পদৰ ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হ'ব কিমান ৰানিং কৰিব লাগিব স্যালাৰি কিমান দিব এই আপডেটটো কৰ পৰা আহিছে সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওঁক যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি লব এতিয়া আসাম হোমগাৰ্ডৰ ফালৰ পৰা যি 5000 পদ মুকলি কৰা হ'ব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম আৰক্ষী ফালৰ পৰা ইতিমধ্যে এবিএন ইবি কনষ্টেবলৰ পদ মুকলি কৰা হৈছে আৰু হয়তো অসম পুলিচৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব তাৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো যিখন ইবুকত 6000 কোৱেশ্চন এনসাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব ইয়াতে 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কোৱেশ্চন এনসাৰ সমূহ আপোনালোকে দেখিবলৈ পাব এই বিষয়ে আপোনালোকে গম পালে কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছ পাব ৰিজনিং পাব ম্যাথছ আৰু ৰিজনিং সলিউশন হকৰে আপোনালোকে ইয়াতে দেখিবলৈ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ পাব ইংলিছৰ কোৱেশ্চন এনসাৰ পাব কমপ্লিট সিলেবাসৰ ওপৰত আপোনালোকৰ বাবে এখন ইবুক বনোৱা হৈছে ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ এই বুকখনত দেখিবলৈ পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত 6000 MCQ যদিহে আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 যদিহে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই বুকখন আপোনালোকে লৈ ল'ব পাৰে এই বুকখনত আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ অসম আৰক্ষী কোৱেশ্চন এনসাৰ আহে যদি আপোনালোকে এই বুকখন ল'ব বিচাৰে ইয়াৰ দাম 199 পেমেন্ট কৰি এই নম্বৰ স্ক্ৰিনশ্বট দি দিয়ক লগালক এই বুকখন WhatsApp যোগে আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদিহে আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম হোমগাৰ্ড ৰিক্ৰুটমেন্ট 2026 ৰ ডিটেইলছ এই আপডেটটো আহিছিল অক্টোবৰ মাহৰ 2025 তে অক্টোবৰ মাহতে এই আপডেটটো আহিছিল সাইডতে মই আপোনালোকক দেখাই দিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণে উদ্দেশ্যে এখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত আমাৰ সিএম ছাৰে অংশগ্ৰহণ লয় আৰু তাতে উল্লেখ কৰিছে যে অসম চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত 5000 গৰাকী নতুন গৃহৰক্ষীক প্ৰশিক্ষণ দিয়া হ'ব মানে নতুনকৈ 5000 পদ মুকলি কৰা হ'ব আৰু সেই 5000 পদ অসম চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে এই বিষয়ে আপোনালোকে গম পালে পুনৰ নতুনকৈ হয়তো আসাম হোমগাৰ্ডত 5000 পদ মুকলি কৰা হ'ব সেই 5000 পদত ইন্টাৰভিউ দিবলৈ হয়তো আপোনালোকৰ কোৱালিফিকেশনছ 8 পাছৰ পৰা 10 পাছ এটা যি সকলে হয়তো হোমগাৰ্ডত জব কৰি আছে তেওঁলোকে হয়তো মিনিমাম কোৱালিফিকেশন হয়তো 8 পাছে হয়তো ইয়াতে হয়তো 10 পাছ হয়তো বিচাৰিব পাৰে কাৰণ আজিকালি অলপ পঢ়া শুনা বিচাৰে না সেইবাবে হয়তো এবা 10 পাছো হয়তো আপোনালোকৰ বাবে বিচাৰিব পাৰে হয়তো 10 পাছ কৰিলে হয়তো এই আসাম হোমগাৰ্ডৰ কাৰণে আপোনালোকে হয়তো ইন্টাৰভিউ দিব পাৰিব ইয়াৰ এপ্লাই হয়তো অফলাইন মাধ্যমতে পাইভা হয় অফলাইন মাধ্যমতে আপোনালোকে এই পদবিলাকৰ কাৰণে এপ্লাই কৰিব লাগে এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ ইন্টাৰভিউ বিলাক পাই আপোনালোকৰ ফিজিক্যাল টেষ্টটোৱে অনুষ্ঠিত হয় ফিজিক্যাল টেষ্টত আপোনালোকৰ হাইট টেষ্ট জুকিব হাইট টেষ্ট জুখা পিছত আপোনালোকৰ এটা ৰানিং হয় 1600 মিটাৰ ৰানিংত আপোনালোকৰ পাই ভাগ বেছি টাইম দিয়া হয় পাই মিনিমাম 8 মিনিট মান টাইম দিয়া হয় 1600 মিটাৰ এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ ফিজিক্যাল টেষ্টটোৱে মেইন ফিজিক্যাল টেষ্টত আপোনালোকে কোৱালিফাই কৰিলে আসাম হোমগাৰ্ডত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া আপোনালোকৰ অসম চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত 5000 নতুন গৃহৰক্ষীক প্ৰশিক্ষণ দিয়া হ'ব বুলি উল্লেখ কৰিছে অক্টোবৰ মাহৰ 2025 তে আৰু ইয়াৰ এতিয়া আপোনালোকৰ স্যালাৰিও বঢ়াই দিয়া হৈছে স্যালাৰিও আপোনালোকৰ ভালেখিনি বঢ়াই দিয়া হৈছে আপোনালোকে গম পাইছে পাৰ ডে 767 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব পাৰ ডে এদিনত আপোনালোকে 767 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু মন্থলি আপোনালোকৰ প্ৰায় 23000 প্লাস মানে 23000 প্লাস আপোনালোকৰ দৰমহা পাবলৈ আপোনালোকে সক্ষম হ'ব ইয়াতে আপোনালোকৰ ইন্টাৰভিউ দিবলৈ হয়তো আপোনালোকৰ কোৱালিফিকেশনটো 8 পাছৰ পৰা 10 পাছ আপোনালোকে 8 পাছ কৰিলে হয়তো ইন্টাৰভিউ দিব পাৰে নে নোৱাৰে হেতু বিষয় আমি গম পোৱা নাই কিন্তু মেট্ৰিক পাছ কৰিলে এই পদৰ কাৰণে ইন্টাৰভিউ দিবলৈ 100% আপোনালোকে পাবই কিন্তু আগতে আপোনালোকে 8 পাছ কৰিলে 8 পাছৰ সাৰ্টিফিকেট লৈ এতিয়া বৰ্তমান বহুতে হয়তো চাকৰি কৰি আছে এই বিষয়ে আপোনালোকে গম পালে হয়তো এতিয়া নতুনকৈ যিখিনি পদ মুকলি কৰা হ'ব 5000 সেই 5000 পদৰ হয়তো আপোনালোকে ইন্টাৰভিউ দিবলৈ হয়তো 10 পাছ হয়তো মিনিমাম বিচাৰিব পাৰে এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ বয়সৰ সময়সীমা 18 বছৰ পৰা 40 লৈকে আপোনালোকে এই পদৰ কাৰণে ইন্টাৰভিউ দিব পাৰিব আৰু যদি আপোনালোকে
এই পদৰ কাৰণে যদি আপোনালোকে ইণ্টাৰভিউ দি পিনে যদি আপোনালোকে কোৱালিফাই হয়, যদি আপোনালোকে চাৰ্টিফিকেটখন যদি আপোনালোকে পাই যায় হোমগাৰ্ডৰ চাৰ্টিফিকেট, তেতিয়াহ'লে অসম পুলিচত আপোনালোকে বেনিফিট পাব। 3 বছৰ বেচিক ট্ৰেইনিং চাৰ্টিফিকেটখন যদি আপোনালোকে হোমগাৰ্ডত পাই যায়, তেতিয়াহ'লে অসম পুলিচত আপোনালোকে চাকৰি পাবলৈ আৰু সুবিধা হ'ব। এইটো বিষয়ে আপোনালোকে গম পালে আৰু সুবিধা হ'ব, কাৰণ যদি ট্ৰেইনিং চাৰ্টিফিকেটখন যদি আপোনালোকে পাই যায় হোমগাৰ্ডৰ, তেতিয়া অসম পুলিচত আপোনালোকৰ বেনিফিট থাকিব, মানে ৰিজাৰ্ভেশ্যন ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু সেই ৰিজাৰ্ভেশ্যন ভেকেঞ্চিত আপোনালোকে সিলেক্টেড হ'বলৈ অলপ সহজ হ'ব। সেইবাবে যদি কেনেবাকৈ যদি অসম চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত যদি 5,000 নতুন নিযুক্তি বাবে প্ৰশিক্ষণ দিয়ে, তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আপোনালোকে যাব, নোযোৱাকৈ নাথাকিব। এইটো বিষয়ে আপোনালোকে গম পালে। হোমগাৰ্ডৰ চাকৰিটো বহুত ভাল আজিকালি। 15 দিন ঘৰত থাকি পিনে 15 দিন আপোনালোকে কাম কৰি থাকিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। এইটো বিষয়ে আপোনালোকে গম পালে। কিন্তু পাৰ্মানেণ্ট জব নহয়, 6 মাহ কৰিব লাগে, 6 মাহ কৰি 3 মাহ বহিব লাগে। এইটো বিষয়ে আপোনালোকে গম পালে। সেইবাবে হয়তো অলপ প্ৰব্লেম হয় আৰু কিছুমানৰ কাৰণে ভাল হয় আৰু কিছুমানৰ কাৰণে বেয়া হয়। আৰু যদি পাৰ্মানেণ্ট কৰি দিয়ে ভৱিষ্যত, তেতিয়াহ'লে আপোনালোকৰ বাবেতো বহুতে ভালেই হ'ব, কাৰণ 23,000 প্লাছ আপোনালোকৰ চেলাৰী হ'লগৈ। চ' এতিয়া এইখিনি কেতিয়া ভেকেঞ্চি আহে ইতিমধ্যে গম পোৱা নাই, কাৰণ অক্টোবৰ মাহতে এই আপডেটটো আহিছিলে, এতিয়ালৈকে কোনো ধৰণৰ এই আপডেটটো অহা নাই। সেইবাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালো। যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পাওক যে অসম চৰকাৰে নতুনকৈ লাচিত বৰফুকন পুলিচ একাডেমীত 5,000 গৰাকী নতুন গৃহৰক্ষীক প্ৰশিক্ষণ দিয়া হ'ব। কেতিয়া পদ মুকলি কৰা হ'ব এতিয়ালৈকে আমি কোনো ধৰণৰ গম পোৱা নাই। যেতিয়া আহিব নিশ্চয় আপোনালোকক জনাম। সজিলে বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।